প্ৰথম প্ৰশ্ন দ্য ষ্ট্ৰাগল অফ পাকিস্তান নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল ডক্টৰ I.S. কুৰেশ্বি পৰৱৰ্তী প্ৰশ্ন দ্য বুক অফ চেপিয়েন্স নামৰ কিতাপখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল যুৱ নোহ হাৰাৰী পৰৱৰ্তী প্ৰশ্ন জিনা পাকিস্তান নামৰ কিতাপখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল ষ্টেনলি উইলফাৰ্ড পৰৱৰ্তী প্ৰশ্ন উই হেভ লাৰ্ণ নাথিং ফ্ৰম হিষ্টৰী গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল আসগৰ খান পৰৱৰ্তী প্ৰশ্ন দ্য লেসন ফৰ এ পোষ্ট পেণ্ডেমিক ৱৰ্ল্ড গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল ফৰিদ জাকাৰিয়া পৰৱৰ্তী প্ৰশ্ন দ্য ৰেড চাৰী গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল জেভিয়াৰ মৰো পৰৱৰ্তী প্ৰশ্ন দ্য এঞ্জেল নামৰ কিতাপখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল কপিল ইছাপুৱাৰী পৰৱৰ্তী প্ৰশ্ন মাই কাণ্ট্ৰি মাই লাইফ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল L.K. আদৱানী পৰৱৰ্তী প্ৰশ্ন নৰেন্দ্ৰ মোদী এ পলিটিকেল বায়োগ্ৰাফি গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল এণ্ডি মেৰিনো পৰৱৰ্তী প্ৰশ্ন ওৱান লাইফ ইজ নট এনাফ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল নটৱাৰ সিং পৰৱৰ্তী প্ৰশ্ন দ্য লাইভছ অফ আদাৰ্ছ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল নীল মুখাৰ্জী পৰৱৰ্তী প্ৰশ্ন মাই মিউজিক মাই লাইফ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল পণ্ডিত ৰবি শংকৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ